এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে ৰূপজ্যোতি বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল 2024-25 বৰ্ষৰ বাজেটে ভাৰতক বিশ্বৰ ভিতৰতে তৃতীয় বৃহৎ অৰ্থনীতি হিচাপে গঢ়ি তুলিবলৈ প্ৰয়াস কৰা বুলি সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৰ প্ৰকাশ। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ মিজোৰামৰ IIMCত 500 সংখ্যক সামূহিক অনাতাঁৰ কেন্দ্ৰৰ শুভাৰম্ভ। অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক মূল পৰীক্ষা কাইলৈ আৰম্ভ। ৰাজ্যৰ বান আৰু খহনীয়া সমস্যা প্ৰতিৰোধৰ বাবে অনুমোদিত কামসমূহ নিৰ্ধাৰিত সময়ত প্ৰযুক্তিৰ সহায়ত সম্পূৰ্ণ কৰিবলৈ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ নিৰ্দেশ। আৰু পেৰিছ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানৰ এদিন পূৰ্বে ভাৰতৰ মহিলাৰ আৰ্চাৰী দলৰ সুন্দৰ প্ৰদৰ্শনেৰে অভিযান আৰম্ভ। কোৱাৰ্টাৰ ফাইনেলত দলটোৰ স্থান নিশ্চিত। এতিয়া শুনক বিতং বাতৰি। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি দেশৰ জনাদেশক অৱমাননা কৰা বুলি বিৰোধী পক্ষক সমালোচনা কৰে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰী ৰিজিজুৱে কয় যে দেশৰ জনসাধাৰণে সংসদত বাজেট সন্দৰ্ভত ইতিবাচক আৰু অৰ্থবহ আলোচনা হোৱাটো বিচাৰে। তেওঁ লগতে কয় যে একাংশ দলৰ নেতাৰ বক্তব্যই সদনৰ মৰ্যাদা হানি কৰিছে। তেওঁ বিৰোধী পক্ষক জনাদেশক সন্মান জনাবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্যৰ উদ্ধৃতি দি শ্ৰী ৰিজিজুৱে কয় যে নিৰ্বাচন সম্পন্ন হৈছে আৰু এতিয়া সকলোৱে বিকশিত ভাৰতৰ হকে কাম কৰাৰ লগতে কেন্দ্ৰীয় বাজেট সম্পৰ্কত গঠনমূলক আলোচনা কৰা উচিত। বিৰোধী নেতাসকলে বাজেট সম্পৰ্কে উল্লেখযোগ্য কোনো কথা কোৱাৰ বিপৰীতে কেৱল ৰাজনীতিহে কৰিছে আৰু প্ৰধানমন্ত্ৰীক অৱমাননা কৰিছে বুলি তেওঁ অভিযোগ তোলে। সংসদীয় পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজনৈতিক দলৰ নেতাসকলে সদস্যসকলক সংসদৰ মজিয়াত হুলস্থুল নকৰি যুক্তিসংগত বিতৰ্কত ভাগ ল'বলৈ আহ্বান জনোৱা উচিত। তেওঁ লগতে কয় যে এই বাজেটে ভাৰতক বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতি হিচাপে গঢ়ি তুলিবলৈ প্ৰয়াস কৰাৰ লগতে আন্তঃগাঁথনিৰ বাবে পুঁজি আবণ্টন, সমাজৰ প্ৰতিটো স্তৰৰ লোকৰ বাবে সুবিধা, মহিলাৰ অংশগ্ৰহণ নিশ্চিত কৰাৰ উপৰি নিয়োগ সৃষ্টি আৰু কৃষকৰ বাবে সুবিধাও সৃষ্টি কৰিছে। শ্ৰী ৰিজিজুৱে কয় যে যদি বিৰোধীয়ে এই কথা নুবুজে তেন্তে জনসাধাৰণে তেওঁলোকক শাস্তি বিহিব। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদী জনসাধাৰণৰ বাবে তৃতীয়বাৰলৈ ক্ষমতাত অধিষ্ঠিত হৈছে, কিন্তু বিৰোধীয়ে এই সন্দৰ্ভত ব্যাখ্যা সলনি কৰিবলৈ চেষ্টা কৰিছে। সংসদীয় পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় যে বাজেট অধিৱেশনত বাজেট সম্পৰ্কেহে আলোচনা হোৱা উচিত। কৃষক আৰু জনজাতীয় লোকসকলৰ বাবে বাজেটত আগবঢ়োৱা সুবিধাসমূহৰ বিষয়ে আলোচনা নকৰি বিৰোধী পক্ষই কিয় ফালৰি কাটিছে বুলি তেওঁ প্ৰশ্ন তোলে। কেন্দ্ৰীয় চৰকাৰৰ এক্ট ইষ্ট নীতিৰ অধীনৰ উল্লেখযোগ্য পদক্ষেপৰ অংশ হিচাপে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি মিজোৰামৰ আইজলত থকা ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠান অৰ্থাৎ IIMCত 500 সংখ্যক সামূহিক অনাতাঁৰ কেন্দ্ৰৰ শুভাৰম্ভ কৰে। তেওঁ লগতে এই অনুষ্ঠানতে 10ম ৰাষ্ট্ৰীয় সামূহিক অনাতাঁৰ বঁটাও ঘোষণা কৰে। আপনা ৰেডিঅ' 90.0 FM শীৰ্ষক এই অনাতাঁৰ কেন্দ্ৰৰ শুভাৰম্ভ অনুষ্ঠানত তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী BL মুৰুগান আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহুমা উপস্থিত থাকে। অনুষ্ঠানত অংশ লৈ দিয়া ভাষণত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ সামূহিক অনাতাঁৰ সেৱাৰ ক্ষেত্ৰত মাইলৰ খুঁটি সদৃশ এই পদক্ষেপে অনাতাঁৰ সেৱাই সামৰি ল'বলগীয়া অঞ্চলসমূহৰ জনসাধাৰণৰ জীৱনত ইতিবাচক পৰিৱৰ্তন সাধন কৰিব। মন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত লগতে সংসদত দাখিল হোৱা 2024-25 বৰ্ষৰ বাজেটে উত্তৰ পূৰ্বাঞ্চলৰ ৰেলৱে খণ্ডৰ বাবে অভিলেখ পৰিমাণৰ আবণ্টন দিছে বুলি মন্তব্য কৰে। তেওঁ কয় যে ইয়াৰ ফলত মিজোৰামত উন্নত ৰেল যোগাযোগৰ বাবে বহু প্ৰত্যাশিত সপোন বাস্তৱায়িত হ'ব। অনুষ্ঠানত দিয়া ভাষণত তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী শ্ৰী মুৰুগানে কয় যে ব্যক্তিগত ৰেডিঅ' ষ্টেচনসমূহৰ বাণিজ্যিক উদ্দেশ্যৰ বিপৰীতে সামূহিক অনাতাঁৰ কেন্দ্ৰই সকলো শ্ৰেণীৰ জনসাধাৰণৰ বাবে অনুষ্ঠান প্ৰচাৰ কৰে। অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক মূল পৰীক্ষা কাইলৈৰ পৰা অনুষ্ঠিত হ'ব। 235টা পদৰ বাবে হ'বলগীয়া এই মূল পৰীক্ষাত 2821 গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফলৰ অন্তত 2898 গৰাকীয়ে মূল পৰীক্ষালৈ যোগ্যতা অৰ্জন কৰিছিল যদিও ইয়াৰ ভিতৰত 2821 গৰাকী প্ৰাৰ্থীয়েহে মূল পৰীক্ষাৰ বাবে আবেদন জনায়। এই পৰীক্ষা হ'বলগীয়া 235টা পদৰ ভিতৰত অসম অসামৰিক সেৱাৰ 45টা, অসম আৰক্ষী সেৱাৰ 35টা আৰু অসম বিত্ত সেৱাৰ 13টা পদ আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈৰ পৰা হ'বলগীয়া এই পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া সকলো পৰীক্ষাৰ্থীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰৰ নিৰ্দেশনা অনুসৰি এই পৰীক্ষাত প্ৰথমবাৰৰ বাবে প্ৰতিটো প্ৰশ্ন ইংৰাজীৰ উপৰি অসমীয়া ভাষাতো থাকিব। মুখ্যমন্ত্ৰীয়ে এই পদক্ষেপৰ বাবে লোকসেৱা আয়োগক ধন্যবাদ জ্ঞাপন কৰে। বিজেপিৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদকসকলৰ দুদিনীয়া গুৰুত্বপূৰ্ণ বৈঠক আজিৰে পৰা নতুন দিল্লীত অনুষ্ঠিত হৈছে। এই বৈঠকত দলৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা আৰু ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক BL সন্তোষ উপস্থিত থাকিব। এই বৈঠকত লোকসভা নিৰ্বাচনৰ ফলাফল পুনৰীক্ষণ কৰাৰ লগতে ৰাজ্যসমূহত হ'বলগীয়া বিধানসভা নিৰ্বাচন সন্দৰ্ভত আলোচনাৰ সম্ভাৱনা আছে। তদুপৰি সংগঠনৰ পৰৱৰ্তী কাৰ্যসূচীৰ বিষয়েও বৈঠকত আলোচনা কৰা হ'ব। ইয়াৰ পাছতে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে কৌশল প্ৰস্তুত কৰা হ'ব। এই বৈঠকৰ পাছত শনিবাৰ আৰু দেওবাৰে বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু দলৰ ৰাজ্যিক সভাপতিৰ বৈঠক অনুষ্ঠিত হ'ব। तारीख पे तारीख, तारीख पे तारीख, लेकिन अब ऐसा नहीं। FIR करना आसान नहीं, आसान बन गया अब।
पता नहीं जांच में कुछ हो भी रहा है या नहीं। अब पूरी जानकारी मिलेगी। क्या मोबाइल में जो फोटो है उसे सबूत मानेंगे? वो माना जाएगा दोस्त। छोड़ो कल की बातें, कल की बात पुरानी, नए कानून लिखेंगे नए भारत की कहानी। ये नई आजादी, ये नई आजादी। ये सुधारवादी हैं, नहीं है ये दंड प्रधान। टेक्नोलॉजी का अधिक उपयोग, मिलेगा तेज न्याय। पीड़ित को ये देते हैं कई नए अधिकार। अपराधों के लिए हैं इसमें कड़े प्रावधान। न्याय केंद्रित कानून लिखेंगे अब नए भारत की कहानी। नए आपराधिक कानून 1 जुलाई 2024 से लागू। आजाद भारत अपने कानून। ये नई आजादी। ৰাজ্যপাল গোলাপচান্দ কাটাৰিয়াই কয় যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী নাগৰিকক আত্মনিৰ্ভৰ কৰি তোলাই হৈছে চৰকাৰৰ লক্ষ্য। আজি দিনজোৰা কাৰ্যসূচীৰে বৰপেটা ভ্ৰমণ কৰা ৰাজ্যপাল শ্ৰী কাটাৰিয়াই সংবাদ মাধ্যমৰ ওচৰত এই মন্তব্য কৰে। তেওঁ কয় যে প্ৰতিগৰাকী ব্যক্তিয়ে যাতে নিজৰ ভৰিত নিজে থিয় হৈ সমাজখনক প্ৰগতিৰ দিশত ক্ষিপ্ৰগতিত আগুৱাই নিব পাৰে, সেই লক্ষ্য আগত ৰাখি চৰকাৰে কাম কৰি গৈছে। এই প্ৰসংগতে বৰপেটা জিলাই সকলো ক্ষেত্ৰতে সন্তোষজনক অগ্ৰগতি লাভ কৰা বুলি শ্ৰী কাটাৰিয়াই কয়। উল্লেখযোগ্য যে ৰাজ্যপালগৰাকীয়ে জিলাখনৰ সকলো বিভাগৰ কাম কাজ পৰ্যালোচনা কৰাৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠকত অংশ লয়। পাছত তেওঁ বৰপেটা সত্ৰ পৰিদৰ্শন কৰি সত্ৰখনৰ অভাৱ অভিযোগৰ বুজ লয়। নীতি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূৰ্ণতা অভিযানৰ অধীনত অসমৰ কেইবাখনো জিলাত কাৰ্যসূচী অব্যাহত ৰখা হৈছে। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত স্বাস্থ্য আৰু কৃষি বিভাগে বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে। সম্পূৰ্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মহিলা আৰু শিশুৰ স্বাস্থ্য আৰু পৰিপুষ্টিৰ দিশটো উন্নত কৰাৰ বাবে লক্ষ্য স্থিৰ কৰা হৈছে। ইয়াৰ অংশ হিচাপে মূলতঃ প্ৰথম 3টা মাহতে পঞ্জীয়নভুক্ত প্ৰসূতিৰ সংখ্যা বৃদ্ধিৰ পদক্ষেপ লোৱা হৈছে। তদুপৰি সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগান, শিশুক মাতৃদুগ্ধপান কৰোৱাৰ প্ৰতি সজাগতা সৃষ্টিৰ দ্বাৰা শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে। সম্প্ৰতি বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত প্ৰসূতি আৰু শিশুৰ স্বাস্থ্য ৰক্ষাৰ বাবে এই অভিযানৰ অধীনত বিভিন্ন ব্যৱস্থা অব্যাহত ৰখা হৈছে। ইপিনে চৰকাৰে 2015 চনতে আৰম্ভ কৰা ভূমি স্বাস্থ্য কাৰ্ডৰ যোগেদি মাটিৰ নমুনা সংগ্ৰহৰ হাৰ, প্ৰতিটো উন্নয়ন খণ্ডত মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগীসকলক চিনাক্তকৰণৰ হাৰ আৰু একোটা উন্নয়ন খণ্ডত থকা আত্মসহায়ক গোটৰ বিপৰীতে পুঁজি লাভ কৰি থকা গোটৰ হাৰ বৃদ্ধিৰ পদক্ষেপ লোৱা হৈছে। ইপিনে বিদ্যুৎ যোগান থকা মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ৰ হাৰ তথা পাঠ্যক্ৰম আৰম্ভ হোৱাৰ এমাহৰ ভিতৰতে পাঠ্যপুথি বিতৰণৰ হাৰ বৃদ্ধি কৰাৰো লক্ষ্য লোৱা হৈছে। 3 মাহজোৰা সম্পূৰ্ণতা অভিযানৰ অংশ হিচাপে নিৰ্বাচিত জনপ্ৰতিনিধিৰ লগতে জিলা তথা খণ্ড বিষয়াসকলে গ্ৰাম সভা, নাটক, পুষ্টিকৰ আহাৰ মেলা, স্বাস্থ্য শিবিৰ, প্ৰদৰ্শনী, সজাগতা সভা আৰু সমদল আদি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ৰূপজ্যোতি বৰুৱাৰ পৰা। জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি বিভাগীয় শীৰ্ষ বিষয়াসকলৰ এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি ৰাজ্যখনৰ বান আৰু খহনীয়া সমস্যা প্ৰতিৰোধৰ লক্ষ্যৰে অনুমোদিত কামসমূহ নিৰ্ধাৰিত সময়ত প্ৰযুক্তিৰ সহায়ত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে অভিনৱ কৌশল তথা প্ৰযুক্তিৰ সহায়ত কামসমূহ পূৰ্বতকৈ কিদৰে উন্নত কৰিব পাৰি এই বিষয়ে আলোচনা কৰে। তদুপৰি বৰ্তমানেও ৰূপায়িত হৈ থকা কাম কাজসমূহ নিয়াৰিকৈ সম্পন্ন কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। ইপিনে ৰাজ্যৰ বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি মৰিগাঁও জিলাত বান পৰিস্থিতিৰ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে জিলাখনত বানৰ ফলত হোৱা ক্ষয় ক্ষতিৰ বুজ লৈ বিভিন্ন বিভাগক তৎপৰতাৰে ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়ে। তিনিচুকীয়া জিলাত অহা 1 আগষ্টত হ'বলগীয়া অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায় সফল কৰি তুলিবলৈ জিলা প্ৰশাসন তৎপৰ হৈ উঠিছে। আজি জিলাখনৰ আয়ুক্ত স্বপ্নীল পালে ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত খাটাংপানী, পেঙেৰিত থকা বন বিভাগৰ নাৰ্চাৰী পৰিদৰ্শন কৰি এই কামৰ অগ্ৰগতিৰ বুজ লয়। উল্লেখযোগ্য যে এইবাৰ জিলাখনত বৃহৎ সংখ্যক গছপুলি ৰোপণৰ বাবে জিলা প্ৰশাসন সাজু হৈছে। বঙাইগাঁও প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ উদ্যোগত তথা পঞ্চপুৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ সহযোগত আজি আটুগাঁও MV স্কুল প্ৰাংগণত বিশেষ স্বাস্থ্য মেলা আৰু সজাগতা সভা অনুষ্ঠিত হয়। এই সভাত মেলেৰিয়া, জাপানীজ এনকেফেলাইটিছ, ডায়েৰিয়া আদি ৰোগ প্ৰতিৰোধৰ বাবে ব্যাপক সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়। অনুষ্ঠানত অংশ লৈ স্বাস্থ্য বিষয়াসকলে জনসাধাৰণক সাৱধানতা অৱলম্বন কৰি ৰোগৰ পৰা হাত সাৰি থাকিবলৈ আহ্বান জনায়। স্বাস্থ্য মেলাত ৰোগীসকলক পৰীক্ষা কৰি বিনামূলীয়া ঔষধ প্ৰদান কৰা হয়। অভয়াপুৰী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই সাংস্কৃতিক বিভাগৰ উদ্যোগত 6 দিনীয়াকৈ অনুষ্ঠিত নাট কৰ্মশালাৰ আজি সামৰণি পৰে। যোৱা 20 জুলাইত আৰম্ভ হোৱা এই কৰ্মশালাত সংগীত নাটক একাডেমীৰ বিছমিল্লা খাঁ বঁটা বিজয়ী ডক্টৰ কুলদীপ পাটগেৰী আৰু নাট্যশিল্পী মনজিৎ কাকতিয়ে প্ৰশিক্ষক হিচাপে অংশ লয়। আজিৰ সামৰণি অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট নাট্যশিল্পীয়ে অংশগ্ৰহণ কৰে। প্ৰশিক্ষাৰ্থীসকলে আজি এখন ব্যংগ নাট আৰু মূকাভিনয় প্ৰদৰ্শন কৰে। ইপিনে ধুবুৰী জিলাত অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত অনুষ্ঠিত বিধানসভা
সমষ্টিভিত্তিক বিহু নাচ আৰু ঢোল বাদনৰ গ্ৰীষ্মকালীন কৰ্মশালাৰ আজি সামৰণি পৰে সামৰণি অনুষ্ঠানত অসম চৰকাৰৰ বিপণন বিভাগৰ অধ্যক্ষ অশোক কুমাৰ সিংহিকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই আজি দিনজোৰা কাৰ্যসূচীৰে স্বাস্থ্যকৰ্মীকে ধৰি বিভিন্ন পৰ্যায়ৰ ক্ষেত্ৰভিত্তিক চৰকাৰী কৰ্মীসকলক লৈ এখন কৰ্মশালা অনুষ্ঠিত কৰে এই কৰ্মশালাত বানপানীৰ সময়ত চৰকাৰীভাৱে স্থাপন কৰা শিবিৰত পশুতি মাতৃ গৰ্ভৱতী আৰু শিশুসকলক কিদৰে সুৰক্ষিত কৰিব লাগে এই সম্পৰ্কে প্ৰশিক্ষণ দিয়ে ৰাজ্যৰ বিভিন্ন অঞ্চলত বানৰ পাছত খহনীয়াৰ সমস্যাই দেখা দিছে ওদালগুৰি জিলাৰ তুলসী নৈৰ খহনীয়াই বুকৰাজাৰ অঞ্চলৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান ধৰ্মীয় অনুষ্ঠানৰ লগতে এটা পথৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে প্ৰতি বছৰে অঞ্চলটোৰ বিস্তীৰ্ণ কৃষিভূমি নৈত জাহ যোৱাৰ ফলত জনসাধাৰণ সমস্যাৰ সন্মুখীন হৈছে স্থানীয় ৰাইজে এই সমস্যা সমাধানৰ বাবে চৰকাৰৰ প্ৰতি আহ্বান জনাইছে ধুবুৰী জিলাত জাপানীজ এনকেফেলাইটিছ ৰোগৰ সংক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি জিলা স্বাস্থ্য বিভাগে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ধুবুৰী জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক কাৰ্যালয়ৰ মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়াগৰাকী জানিবলৈ দিয়া মতে জিলাখনত এই পৰ্যন্ত 54গৰাকী লোক জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছে জিলাখনৰ গোলকগঞ্জত এজন ৰাণীগঞ্জ স্বাস্থ্য কেন্দ্ৰত 3জন আৰু চাপৰত এজন জাপানীজ এনকেফেলাইটিছ ৰোগীক চিনাক্তকৰণ কৰা হৈছে কাইলৈ কাৰ্গিল যুদ্ধত বিজয়ৰ ৰূপালী জয়ন্তী উপলক্ষে দেশজুৰি শ্বহীদৰ স্মৃতিত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে আজি দৰং জিলাৰ প্ৰশাসনৰ উদ্যোগত তথা সেনাবাহিনী 281 নম্বৰ ফিল্ড ৰেজিমেণ্টৰ সহযোগত মঙলদৈত এই উপলক্ষে স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয় এই শিবিৰত বিধায়ক বসন্ত দাস জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ য়াংটে 281 নম্বৰ ফিল্ড ৰেজিমেণ্টৰ অধিনায়ক কৰ্ণেল অৰ্কে সেনকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে পেৰিছ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানৰ এদিন পূৰ্বে ভাৰতৰ মহিলাৰ আৰ্চাৰী দলে আজি সুন্দৰ প্ৰদৰ্শনেৰে অভিযান আৰম্ভ কৰিছে দলটোৱে ৰেংকিং ৰাউণ্ডত চতুৰ্থ স্থান দখল কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে কোৱাৰ্টাৰ ফাইনেলত ভাৰত আয়োজক দেশ ফ্ৰান্স আৰু নেদাৰলেণ্ডছৰ মাজৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ বিজয়ী দলটোৰ বিপক্ষে অৱতীৰ্ণ হ'ব পুৰুষৰ ব্যক্তিগত শিতানত ধীৰাজ বুম্বাদেউৰা তৰুণদীপ ৰায় আৰু প্ৰবীণ যাদৱে দেশক প্ৰতিনিধিত্ব কৰিব ভাৰতীয় সময় অনুসৰি কাইলৈ নিশা 11 বজাত উদ্বোধনী অনুষ্ঠান আৰম্ভ হ'ব এইবাৰ ভাৰতীয় দলটোৰ সেভ দ্য মিছন হিচাপে তাৰকা শুটাৰ গগন নাৰাঙক দায়িত্ব অৰ্পণ কৰা হৈছে আনহাতে বেডমিণ্টন তাৰকা পিভি সিন্ধু আৰু টেবুল টেনিছ খেলুৱৈ সৰজ কমলে ভাৰতীয় দলৰ পতাকা বহন কৰিব তদুপৰি 30গৰাকী সদস্যযুক্ত ভাৰতীয় এথলেটিক দলটোক জেভেলিন তাৰকা নীৰজ চোপ্ৰাই নেতৃত্ব দিব এইবাৰ অলিম্পিকলৈ ভাৰতে 117জনীয়া খেলুৱৈৰ দল প্ৰেৰণ কৰিছে 11 আগষ্টলৈকে চলিবলগীয়া এই অলিম্পিকত 196খন ৰাষ্ট্ৰৰ খেলুৱৈ অংশগ্ৰহণ কৰিব এইবাৰ প্ৰথমবাৰৰ বাবে ব্ৰেক ডেন্সিঙক অলিম্পিকত খেল হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে গুৱাহাটীৰ আৰজিপুৰৰ ৰোডত থকা শিক্ষা ভৱনত গুৱাহাটী চিটি দবা সংস্থাৰ উদ্যোগত অনুষ্ঠিত 7 বছৰ অনূৰ্ধ্ব 11 বছৰ আৰু 15 বছৰ অনূৰ্ধ্ব শাখাৰ বাবে দবা প্ৰতিযোগিতাৰ আজি সামৰণি পৰে 7 বছৰৰ তলৰ ল'ৰা শাখাত আদিক বণিকে চেম্পিয়নৰ খিতাপ লাভ কৰে আনহাতে জিছান কাশ্যপে ট্ৰাইবেক স্কৰৰ ভিত্তিত দ্বিতীয় স্থান আৰু ৰেবংছ শৰ্মাই তৃতীয় স্থান লাভ কৰে ছোৱালী শাখাত আদিকা গিৰি চেম্পিয়ন হৈছে গুৱাহাটী কুমাৰপাৰা নিবাসী তেতিয়াৰ কটন কলেজৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ডক্টৰ দিলীপ শৰ্মাৰ আজি মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয় মৃত্যুৰ সময়ত তেওঁ বয়স আছিল 69 বছৰ অসম বিজ্ঞান সমিতি ছাত্ৰ বিজ্ঞান সমিতি আদি বিভিন্ন বিজ্ঞান সংগঠনৰ লগত জড়িত থকা ডক্টৰ শৰ্মাই বিজ্ঞান চৰ্চাত জনপ্ৰিয়কৰণৰ ক্ষেত্ৰত বৰঙণি আগবঢ়াইছিল এটা বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ একবাৰ পঢ়ি দিছো 2024-25 বৰ্ষৰ বাজেটে ভাৰতক বিশ্বৰ ভিতৰতে তৃতীয় বৃহৎ অৰ্থনীতি হিচাপে গঢ়ি তুলিবলৈ প্ৰয়াস কৰে বুলি সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৰ প্ৰকাশ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ মিজোৰামৰ IIMCত 500 সংখ্যক সামূহিক অনাতাঁৰ কেন্দ্ৰৰ শুভাৰম্ভ অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক মূল পৰীক্ষা কাইলৈ আৰম্ভ ৰাজ্যৰ বান আৰু খহনীয়া সমস্যা প্ৰতিৰোধৰ বাবে অনুমোদিত কামসমূহ নিৰ্ধাৰিত সময়ত প্ৰযুক্তিৰ সহায়ত সম্পূৰ্ণ কৰিবলৈ জনসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ নিৰ্দেশ আৰু পেৰিছ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানৰ এদিন পূৰ্বে ভাৰতৰ মহিলাৰ আৰ্চাৰী দলৰ সুন্দৰ প্ৰদৰ্শনেৰে অভিযান আৰম্ভ কোৱাৰ্টাৰ ফাইনেলত দলটোৰ স্থান নিশ্চিত আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল